নমস্কাৰ মই ত্ৰিদীপ লাহন আমাৰ এখন ধুনীয়া চিনেমা আহি আছে লণ্ডন গাৰ্ল আৰু চিনেমাখনৰ ডাইৰেকশ্যন কৰিছে আমাৰ সমীৰ বুঢ়াগোহাঁই আৰু আমাৰ অসমৰ এজন বহুত জনাজাত আৰু সকলোৱে চিনি পোৱা ইউটিউবাৰ ছানী গল্ডেন তেখেতৰ এইটো ক'বলৈ গ'লে এটা ডাঙৰ পদক্ষেপ আৰু যিটো আমাৰ অসমীয়া মানে শিল্পীসকলৰ বাবে কলা কৌশলীসকলৰ বাবে ৰাইজৰ কাৰণে মানে এটা ভাল খবৰ হয় তেওঁ ওলাই আহিছে এখন চিনেমা প্ৰডিউচ কৰিবলৈ তেওঁ চিনেমাখন বনাইছে তো সকলো দৰ্শকক মই এটা অনুৰোধ কৰোঁ এই চিনেমাখন আহি আছে লণ্ডন গাৰ্ল অতি সোনকালে আহি আছে আপোনালোকে হলত চাবলৈ পাব আৰু অলপ মৰম আশীৰ্বাদ জনাব কামনা কৰিলোঁ মানে আপোনালোকে কৈ থাকে যে লণ্ডন গাৰ্লখন কেতিয়া আহিব কেতিয়াবা খালি শ্বুটিঙে কৰা দেখি আছো শ্বুটিঙে কৰা দেখি কেতিয়া আহিব ভাল বস্তু অকণমান টাইম লাগিব দিয়ক আৰু মানে কি শ্বুটিং মানে ইউটিউবৰ ভিডিঅ' হ'লে সোনকালে হৈ যায় এতিয়া চিনেমাৰ ভিডিঅ' ন চিনেমা হেৰি তো অলপ টাইম লাগে বহুত কাম থাকে আৰু চব গোটেইখিনি প্ৰফেচনেল আৰ্টিষ্ট ন তো তেখেতসকলৰ বহুত জেগাত কাম লোৱাই থাকে তো সেইকাৰণে অকণমান টাইম লাগি গৈছে তো যিটো বস্তু হয় ভালেই হ'ব আৰু সেইটো বস্তু আপোনালোকে ভালেই পাব যে এটা ধামাকা কিবা এটা আহি আছে আৰু এইটো চিৰিয়াছলি ইউটিউবত কৰি ক'তো কোনো ওপৰত মানে আৰু বহুত ধামাকা আৰু ক'ব গ'লে তো আমাৰ গোটেইখিনি আৰ্টিষ্ট আহি পাইছে বহি আছে অলৰেডি মেকআপ লৈ আছে কিছুমানে লেকচাৰ মাৰি আছে মোৰ মেকআপ লোৱা হৈ গ'ল সেইকাৰণে ঘামিছোঁ অকণমান ছাইডত বহি লৈছোঁ শ্বুটিঙত মানে এটা ইণ্ডাষ্ট্ৰীৰ মানে পেণ্ডেলৰ কাম চলি আছে মানে ইয়াতে এইটো মানে শ্বুটিঙৰ কাৰণে লাগে এই ঘৰটো বনাই আছে ইহঁতসকলে ইয়াতে বাকীবোৰে ব্ৰেকফাষ্ট কৰি আছে আমাৰ ডাইৰেক্টৰে DOPয়ে গোটেইখিনি গাড়ীবোৰ ৰাখিছোঁ বাকী তাত আছে আধা এইবোৰ গাড়ী ৰাখি আছে তো ইয়াতে মানে গোটেইখিনি হ'ব আজি শ্বুটিঙৰ সেইকাৰণে এইটো ৰেডি কৰা হৈ আছে ইয়াত মানে ছেটআপটো ৰেডি হৈছে শ্বুটিঙৰ মানে ইয়াতে গেষ্টবোৰ বহিব মানে শ্বুটিঙৰ আৰু মানে এটা চিন আছে তেনেকুৱা টাইপৰ গেষ্টবোৰ বহিব ইয়াতে পেণ্ডেল বনাইছিলে এনেকৈ গছৰ তল ধুনীয়া এটা পৰিৱেশ আহি পালোঁ লণ্ডন গাৰ্লৰ শ্বুটিঙত লণ্ডন গাৰ্লখন খুব ধুনীয়াকৈ চলি আছে খুব ভাল হৈছে আৰু আপোনালোকে ড্ৰামাখন চাই খুব ভাল পাব খুব নেচাৰেল এক্টিং কৰিছে মোৰ ওচৰত আছে আমাৰ বন্ধু পল ফুকন এই চিনেমাখনৰ নাম লণ্ডন গাৰ্লছ এটা আমাৰ শিৱ মন্দিৰ এটা আছে চবতছে ডাঙৰ কথা হ'ল আজি আমাৰ মানে কিটচেন চলি আছে মানে শ্বুটিঙৰ লোকেশ্যনত মানে খানা চানা বনাই আছে দেখুৱাই আছে আপোনালোক ইমান দিন বেছিভাগ আমি হোটেলতে খাইছিলোঁ আমাৰ আজি এওঁ আছে ইয়াতে চব্জি তব্জি বনাই আছে ভাতৰ ব্যৱস্থা কৰিছে আমাৰ তেখেতসকলে দাদাহঁতে এইটো মানে ভাল আৰু পৰিৱেশটো একদম ধুনীয়া ভিউ এটা মজা পৰিৱেশ একদম গেছ লগাই থৈ দিছে দালি হৈছে না পানী ফিল্টাৰ চিল্টাৰ গৈছে গছৰ কিবা এটা পৰিৱেশ ভাল লাগিছে পৰিৱেশটো কিবা ক'লে আপুনি এইখনৰ শ্বুটিং শেষ হোৱাৰ পিছতে আমি ভাবিছোঁ আমি গোটেই বন্ধুকেইটা মিলি আমি চেৰাপুঞ্জী যাম চেৰাপুঞ্জী যোৱাৰ এটা মানে বিশেষ হেৰি আমি 4 হুইলাৰ নাযাওঁ এবাৰ 2 হুইলাৰ লৈ যাম আৰু হেৰি ফাইনেন্স কৰিব ছানী গল্ডেনে গোটেই ট্ৰিপ আৰু লণ্ডন গাৰ্লছৰ ফালৰ পৰা এইটো স্পনচৰ কৰা যাব আমি যাম আৰু এয়া আমাৰ প্ৰডিউচাৰ ছানী গল্ডেন দিওঁ দেৱতাৰ পৰা আহিব ৰেডি হৈছে ইয়াতে এইবোৰ চব অডিয়েঞ্চ এইবোৰ কি লেন্স জাইছৰ CP3 লেন্স জাইছৰ CP3 লেন্স CP3 লেন্স এইটো লেন্সেৰে কি কৰে এইকেইটা লেন্সেদি চিনেমা কৰে
চিনেমা কৰোঁতে বুজি পাইছে নে ক্লোজ ৱাইড কিবা কিবি এংগেল থাকে না ব্লক লেন্স ব্লক লেন্স আৰু আৰু এইটো লাষ্ট জুম 135 লাষ্ট জুম এইটো ৱাইড 25 এইটো ৱাইড 15 এইটো ৱাইডৰ এইটো ফুল ৱাইড আৰু আচ্ছা এইটো 25 আৰু এইবিলাক লেন্স চিনেমাত ইউজ কৰে আচ্ছা 135 লাগা হৈছে এতিয়া 135 লৈছে 35 লাগি গ'ল এখান জুম লেন্স ন এইটো লগা কেপটো লগা পুৰা আমাৰ শ্বুটিঙৰ গাড়ী এইবোৰ আমাৰ আৰ্টিষ্ট পেণ্ডেল বনোৱা পেণ্ডেল আছে ৰ'দ বহুত শ্বুটিঙত এই পৰিৱেশত আমি শ্বুটিং কৰি আছো আজি আমাৰ লণ্ডন গাৰ্লৰ চিডিউল আছে তো আমাৰ ডাইৰেক্টৰ আৰু ডিঅ'পি ব্ৰেকফাষ্ট কৰি আছে সিহঁতৰ কাম বেলেগ একো নাই লাঞ্চ কৰা আৰু ব্ৰেকফাষ্ট কৰা ডিনাৰ কৰা সেইটোৱে কামত দেখা পাব বেলেগ কাম হ'লে নকৰে আকৌ বাকী আমাৰ নতুন নতুন আৰ্টিষ্ট আছে ত্ৰিদীপ দা আছে গোলাপ আছে গোটেইবোৰে ব্ৰেকফাষ্ট কৰিছে আজি ডাইৰেক্টৰৰ ষ্টাইলটো চাওকচোন আপোনালোকে পুৰা একদম অলপ চাপৰি লোক দি দিছে এইজন মই চুলি তুলি মেলি আছো মোক ব্ৰেকফাষ্ট দিয়া নাই নিদিয়েও প্ৰডাকশ্যনে গুৰুত্ব নিদিয়ে প্ৰডিউচাৰক ত্ৰিদীপ দাৰ মেকআপ চলি আছে পুৰা চালিয়া লোক এইবাৰ জানমণিত দিছিলে যে ষ্টাইলটো চুলিত লাগি গ'লে এতিয়া আমাৰ শ্বট আৰম্ভ হ'ব আৰু গোটেই আৰ্টিষ্ট ৰেডি হৈছে গোটেই চব গোটেইখিনি হৈছে এতিয়া ৰেডি কৰিছে এতিয়া চবতছে মই এটা আপোনালোকক অদ্ভুত বস্তু দেখাওঁ এটা মানুহৰ দৰে জন্তুৰ দৰে মানুহ এজন দেখাওঁ এক্সকিউজ মি ডাইৰেক্টৰ ষ্টাইল চাওক আপোনালোকে হিপ হপ ষ্টাইল আৰু চবতছে কমেডি কি চাওক গাড়ী চাবি আলাই এনেকে ষ্টাইল কথাবোৰ কিয় কৈছে জানে নাই কেৰেক্টাৰটোৱে তেনেকুৱা গেটাই বৈ গৈছে অলপ হিপ হপ দিয়ক সুবিধা হিপ হপ ইয়ো বেবি ই মোক ডাউন দি থাকে গতিকে মই নকওঁ মই নৰ্মেল যেনেকে কৈছো তেনেকে কওঁ হ'লতো দিয়ক বাৰু দিয়ক বেষ্ট অফ লাক ধন্যবাদ আৰু এইজন মই চাৰ্টটো বোলে গৰম বহুত গম নাপাওঁ দেই 2 লাইন মাৰি কৰি আছে নি মোৰ সন্দেহ লাগছে কেছটো কিবা ধৰিব পৰা নাই দেই নাই আমি মানে চাৰ্টটো খাই গৰম জু চাৰ্টটোৰ কথা বেছি সুধি গম পাইছো বেছিকে গালাগ নালাগিবি এই গৰমত বেয়া কথা পাতলৈ বহা এই আমাৰ শ্বুটিং চলি আছে পিছফালে লাইন মাৰি চলি আছে বাৰু দিনক চলি থাক একো নাই লাইন নাই যেতিয়া ইনভাৰ্টাৰত কাম চলি থাক কোনো নেদেখে আমি বেয়া নাপাওঁ দে কৰি থাক তাকেইটো শ্বট চলি আছে শ্বট দি আছে